Hello friends, welcome back to my YouTube channel. So আজি বহুত দিন মূৰত এটা ড্ৰাইভত যাব ওলাইছো মানে অলপমান ফুৰিব যাব ওলাইছো আৰু ক'ত গৈ আছো কি কৰি আছো সব দেখুৱাই আছো ভিডিঅ'টো চাই থাকক আৰু বহুত দিন মূৰত ভিডিঅ'টো বনাইছো তো ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি নতুনকে ভিডিঅ'টো চাই আছে আৰু মই গৈ আছো আজি মিছেছৰ লগত আৰু লগত ফ্ৰেণ্ড আছে কোন কোন আছে মই দেখুৱাই আছো চাই থাকক তো ফ্ৰেণ্ড আহি পাই গ'ল খালি অলপমান প্ৰবলেম আছে হি মানে নাহে আৰু ভিডিঅ'ত আহিব ভাল নাপায় আৰু তো কেনে তাক নেদেখাও বাকি ক'ত গৈ আছো কি কৰি আছো সব দেখুৱাই দিম খালি কি নাহে আৰু ভিডিঅ'ত তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাই থাকক যাত্ৰা আৰম্ভ হ'ব এতিয়া তো জাৰ্নি ষ্টাৰ্ট কৰি দিলোঁ এতিয়াৰ পৰা আৰু বাকি এইখিনি নেদেখাওঁ যেহেতু আপোনালোকে গুৱাহাটীখিনি চিনিয়ে পায় তো গুৱাহাটীখিনি বাহিৰ হোৱাৰ লগে লগে মানে য'ত গৈ আছোঁ তাৰ পৰা বাকীখিনি ভালকৈ দেখুৱাম তো অলপ নামিছোঁ অলপ হাৱা চাৱাবিলাক ভৰাই আছোঁ তো আমি গৈ আছোঁ আজি শ্বিলং হৈ চেৰাপুঞ্জী যাম চাগে তো ট্ৰিপটো হ'ল এনেকুৱা তো চেৰাপুঞ্জী আৰু বাকী আমি আছোঁ এতিয়া শ্বিলং ৰাস্তাত এতিয়া বৰ্তমান শ্বিলং ৰাস্তাত আছোঁ শ্বিলং ৰাস্তা হয় এইটো সোমাই গ'লোঁ খানাপাৰা হৈ কিনে শ্বিলং ফালে বাকী চাই থাকক ট্ৰিপটো মজা লাগিব জাষ্ট ষ্টাৰ্টিং হৈছেহে এতিয়া বাকী আৰু চাই থাকক মজা মজা আহি আছে জেগা চাই থাকক সো এতিয়ালৈকে নন ষ্টপ জাৰ্নি হৈ আছে মোটামুটি 45 মিনিটছমান হ'ল বেছি হোৱা নাই আৰু সেইকাৰণে বেছি নাইও ক্লিপ অলপ ক্লিপ আছে সেইখিনিতো চালে আপোনালোকে গম পালে আৰু বাকী এতিয়া আমি পাৰ হ'লোঁ মোটামুটি বৰাপানী পাৰ হ'লোঁ বৰাপানী পাৰ হৈ মানে ক্লিয়াৰ হোৱা নাই আৰু বৰাপানী এইখিনিতে আছোঁ পাৰ হৈ যোৱা নাই আৰু ট্ৰাফিক জাম আছে চাগে আগফালে অলপমান বহুত দিন অহা নাইতো মোটামুটি মই 3 বছৰমান অহা নাই তাৰপিছত আজি আহি আছোঁ তো চাওঁ যাওঁ আৰু আগফালে কি আছে দেখুৱাই থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আৰু এতিয়া আহি পালোঁ বৰাপানী ব্ৰিজ আৰু ইয়াতে চাওক ট্ৰেফিকটো মানে কি পৰিপাতে ট্ৰেফিক লাইন বাই লাইন ধুনীয়াকৈ গৈ আছোঁ আৰু ট্ৰেফিকৰ মাজত এতিয়া এইটো হ'ল আমাৰ লেফ্ট ছাইডৰ ৰাইট ছাইডৰ জামটো মানে শ্বিলং ফালৰ পৰা অহা জামটো আৰু প্ৰব্লেমটো আছিল ব্ৰিজখনত যিখন আপোনাৰ শ্বিলঙৰ যিটো নদী বান্ধ আছিলে যে এই তাৰে নদী মানে এইটো অলপ বনাই আছে সেইটো কাৰণে মানে এটা লাইন যাব দিয়ে এটা লাইন ৰখাই দিয়ে এতিয়া আমাৰ লাইনটো আহিব দিছে এইটো লাইন ৰখাই থোৱা আছে তো আপোনালোকক কাহিনীটো কৈ দিওঁ মানে যদি শ্বিলং অহা প্লেনিং আছে এইকেইদিনৰ কাৰণে তো অলপমান 1-2 ঘণ্টা আগত আহিব কাৰণ যিটো আপোনালোকৰ নদী বান্ধ যিটো আছে চিনিটো পায় চবেই পায় শ্বিলঙৰ নদী বান্ধ এটা পায় এইফালৰ পৰা পানী আহি যে গুৱাহাটী ফালে যে এৰি দিয়ে যে সেই ব্ৰিজখন তাৰমানে বনাই আছে এটা লাইনহে খোলা আছে তো বহুত টাইম ৰখিব লাগে তো আহিলে অলপ সোনকালে আহিব টাইম লৈ সেইখিনি পাৰতে মানে বহুত টাইম লাগি যায় আমাৰ মোটামুটি 1.5 ঘণ্টামান তাত গুচি গ'ল তো আহি সোমাই গ'লোঁ শ্বিলং চিটি এইখিনি যাম দেখা পাইছে চবেই চিনি পাই চাগে শ্বিলং চিটি সোমাই গ'লোঁ এতিয়া আৰু বাকী ৰাস্তা আজি এই ভিডিঅ'টোত মানে মেক্সিমাম ৰাস্তাই দেখা পাব আপোনালোকে মানে আহোঁতে ৰাতি হৈ গ'ল অলৰেডি এতিয়া আৰু যিখিনি পাৰোঁ সেইখিনি দেখুৱাম বাকীটো ৰাতি হৈ গ'ল গমেই পালে চাই থাকক এতিয়ালৈকে যিখিনি যিহেতু চাই আছে চাই থাকক আৰু বাকীখিনি ৰাস্তাতে ম'ম' পালোঁ আৰু দিছে চাওক এইটো কলপাত নে কি পাত আৰু ভেজ ম'ম'
তো চাটনি দিছে মানে খাই বম চালি লাগিছে মানে ভেজ ম'ম' হয় কিন্তু বম চালিয়া লাগিছে মানে শ্বিলঙতে ফাৰ্ষ্ট টাইম ম'ম' খাইছোঁ মই ফুটপাথৰ ম'ম' বম চালিয়া আহিলে ট্ৰাই কৰিব কেতিয়াবা বম চালিয়া টেষ্ট চ' দেখিছেনে আন্দাৰ হৈ গ'ল এইমাত্ৰ নামিছিলোঁ ম'ম' আনিলোঁ ইফালৰ পৰা এইবিলাক দোকান ম'ম' আনিলোঁ ম'ম' খালোঁ আন্দাৰ হৈ গ'ল এতিয়া আৰু একো দেখুওৱা নহ'ব যিখিনি পাৰোঁ দেখুৱাম আৰু বাকী ভিডিঅ'টো চাই কিনে যদি ভাল লাগিছে লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আজিৰ পিছত মানে কালিৰ পৰা মজা মজা ভিউ দেখা পাব কালিৰ পৰা মজা মজা আহিব মানে আজি আহোঁতে অলপ দেৰি হ'ল আমি ওলাইছোঁ 1টা বজাত তো 1টা বজাত ওলাই কিনে আহোঁতে আৰু তাত 1.5 ঘণ্টা ৰখিলোঁ জানে তো বৰাপানী লেকৰ সেইখিনি দেখুৱালোঁ সেইখিনি মানে ৰাস্তাটো মানে আহাটো বন্ধ কৰি থৈ দিছে অকল যোৱাটো দি অহা যোৱা দুটাই হৈ আছে তো সেইকাৰণে মানে তাত 1.5 ঘণ্টা গুচি গ'ল সেইটো কাৰণে মানে দেৰি হৈ গ'ল তো বাকী আৰু চাই থাকক ভিডিঅ'টো দেখুৱাই আছোঁ যিখিনি পাৰোঁ আৰু ইয়াতে বঢ়িয়াকৈ জুই পুৱাই কেনে এবাৰ ইয়াতে অলপ খাম ম'ম' 2 পিচ পাৰ পিচ 10 টকাকৈ অলপ খাম খাই কিনে যদি ভাল লাগে আৰু খাম এয়া 2 পিচ পাৰ পিচ 10 টকাকৈ খাই চাওঁ তাৰপিছত জনাই আছোঁ এতিয়া বনাই আছে জালমুড়ি বঢ়িয়াকৈ জালমুড়ি খাম খাই কেনে আৰু যাম ধুনীয়াকৈ জালমুড়ি বনাই আছে তো ম'ম'কেইটা খালোঁ ম'ম'কেইটা বম চালি লাগিছে জালমুড়ি খাম তাতে অলপমান ৰখিলোঁ এতিয়া পেট্ৰল ডিপুত এইটো অলপমান ফ্ৰেছ হৈ লওঁ এতিয়া আৰু টাইম মোটামুটি 7:30 বাজিছে এতিয়া তো গৈ পোৱালৈকে এটা হোমষ্টে লৈছোঁ আমি ফোন কৰি কৈ দিছোঁ অলৰেডি চব বুকিং চুকিং হৈ আছে তো হোমষ্টেত আজি থাকিম বাকী কালি ৰাতিপুৱাৰ পৰা বাকী আৰু বেলেগখিনি যাত্ৰা আৰম্ভ হ'ব এতিয়া ফ্ৰেছ হৈ কিনে যাম আৰু ডাইৰেক্ট লগ পাই আছোঁ হোটেলত আৰু মাজত যদি কিবা দেখুৱাব লগা থাকে তেতিয়াহ'লে দেখুৱাম আপোনালোকক ভিডিঅ'টো চাই থাকক অলপমান ৰখিলোঁ ইয়াতে মানে খোৱা ব্যৱস্থাটো কৰিব লাগিবতো তো ইয়াতে মানে সোনকালে মানে বন্ধ হৈ যায় ন ইমান টাইম নাথাকে 8টাতো বাজিলে তো খোৱা ব্যৱস্থাটো কৰি হোটেলত গৈ ফ্ৰেছ হৈ আকৌ খাব ওলাই আহিম নহ'লে ঠাণ্ডা বহুত 17 ডিগ্ৰী চলি আছে তো ইয়াতে যদি বস্তুখিনি যদি লৈ যাওঁ ফ্ৰেছ হৈ খোৱা বোৱালৈকে সেৰেঙা হৈ যাব ঠাণ্ডা হৈ যাব তো সেইটো কাৰণে বস্তুখিনি পেকিং কৰি লৈ যাওঁ তাৰপিছত বঢ়িয়াকৈ ফ্ৰেছ হৈ খাই থাকিম ইয়াতে মানে বস্তুটো অচিনাকি ন সেইটো কাৰণে মানে অলপমান দিগদাৰ হৈ আছে মানে ক'ত খাওঁ ক'ত নাখাওঁ আৰু দামবিলাক প্ৰাইচবিলাকো হাই হয় যিহেতু পেকিং কৰি লৈ যাম তো কেনেকুৱা হয় গমো নাপাওঁ বস্তুটো তো সেইটো কাৰণে চাই আছোঁ এইবাৰ এইখনত আহিছোঁ এইখনত এই ভিতৰত আছে চাই লওঁ এবাৰ কি হয় বস্তুখিনি লৈ মেলি একেলগে হোটেলত গৈ লগ পাম আপোনালোকক এতিয়া আহি আছোঁ সন্মুখৰে এখন এক্সপৰ্ট আৰু তাতে ৰুটি আৰু চিকেন কাৰী অৰ্ডাৰ দি থৈ আহিলোঁ আধা ঘণ্টা লাগিব বুলি আৰু আধা ঘণ্টা কি কৰিম তো ইয়াতে সোমাওঁ অলপ ঘূৰা ঘূৰি কৰোঁ তাৰপিছত ঘৰত যাম এইখন হ'ল এক্সপ' চেৰাপুঞ্জীৰ এক্সপ' তো ইয়াতে সোমাইছিলোঁ সোমাই কিনে এইযোৰো ভাল লাগিলে এনে চশমা মই নিপিন্ধো আজিলৈকে পিন্ধাই নাই চশমা তো এইযোৰ ছানগ্লাছ লৈ মানে ভাল লাগিল কালাৰটো তো যিহেতু অলপমান ইফাল কৰি আছোঁ সোমাইছোঁ যিহেতু ভালো নালাগে ন নোলোৱাকৈ একো যাব কাৰণে চালোঁ বেছি দামো নহয় 150 টকা হয় তো কেনেকুৱা লাগিছে জনাব কমেণ্টত চশমা নিপিন্ধো আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ জনাব কেনেকুৱা কমেণ্টত তো বাকী আৰু বস্তুখিনি অৰ্ডাৰ দিছোঁ তো সেইখিনি আহক আধা ঘণ্টা ৰখিব দিছেতো তো আহক অহাৰ পিছত আৰু এতিয়া ঘূৰি বাকী আহি বজাৰ চজাৰ কৰি অলপমান খোৱা বস্তু বজাৰ কৰিলোঁ তাৰে ভিতৰত বাকী হোটেলত যিখিনি অৰ্ডাৰ দিছিলোঁ সেইখিনিতো এতিয়ালৈকে বনোৱা হোৱা নাই ঘূৰি আহিলোঁ চশমাযোৰ কিনিলোঁ তাৰপিছত পানী ল'লোঁ চিপছ ল'লোঁ আৰু অলপমান কিবা কিবি লৈছোঁ আৰু নাস্তা তো দেখুৱাই আছোঁ ৰ'ব কি লৈছোঁ দেখুৱাই আছোঁ আৰু দামবিলাক কৈ আছোঁ মই এইখিনি বস্তু চাওক এইটো হ'ল এটা তিয়ঁহ তাৰপিছত 2টা পিঁয়াজ আৰু এটা নেমু এই নেমুটো MRP কিমান জানা নেদেখিলে হাঁহি উঠি যাব এই 4টা বস্তু 60 লৈছে 60 টকা লৈছে এই 4টা বস্তু আৰু বাকী চিপছ আৰু পানী চানী ল'লোঁ ৰাতিৰ কাৰণে তো এইখিনি হ'ল আজিৰ বজাৰ আৰু ফাইনেলি আহি পালোঁ হোমষ্টেটো এইটো হ'ল হোমষ্টে তো আমাৰ সেইখন গাড়ী তো আহি পালোঁ এতিয়া এইটো হ'ল হোমষ্টে ভিতৰৰ ৰুমটো দেখুৱাই আছোঁ এইটো ৰুম
তো ধুনীয়াকৈ বাথৰুম আছে এইফালে আৰু এইটো হ'ল ৰুম তো পুৰাকৈ ফ্ৰেছ ফ্ৰেছ হৈ লওঁ বস্তু আনিছোঁ খোৱা বস্তু লৈ আনিছোঁ ধুনীয়াকৈ আছে বস্তু চস্তু পুৰা একদম বাকী লগ পাই আছোঁ ৰাতিপুৱা মৰ্ণিং এতিয়া আৰু খাই বৈ ধুনীয়াকৈ শুই যাম ৰাতিপুৱা মৰ্ণিং উঠিম উঠি কেনে গোটেই চেৰাপুঞ্জী ঘূৰি মেলি আপোনালোকক মজা ভিডিঅ' দেখুৱাম তো আজি আহোঁতে দেৰি হ'ল মানে একচুৱেলি কি হ'ল আজি আহোঁতে আমি ওলাইছোঁ ঘৰৰ পৰা মোটামুটি 1:30মান বজাত ওলাইছোঁ আৰু তাতে ৰখিব লগা হ'ল 1.5 ঘণ্টা তো 1.5 ঘণ্টা তাত গুচি গ'ল গতিকে ভিউখিনি দেখাই নাপালোঁ আন্ধাৰ বাকীখিনি আৰু কিনো দেখুৱাম সেইকাৰণে একো নকৰিলোঁ আৰু এতিয়া বস্তু লৈ আনিলোঁ ফ্ৰেছ হৈ কেনে বাকী লগ পাইছোঁ কালি